বিত্ত বিভাগৰ আয়ুক্ত সচিব জয়ন্ত নাৰিকাৰ ডাঙৰীয়াই জিৰো প্ৰিমিয়াম ইন্স্যুৰেন্স কাভাৰেজৰ বিষয়ে ইতিমধ্যে উল্লেখ কৰিছে। মোৰ মনত আছে মই ঝাৰখণ্ডত নিৰ্বাচনী প্ৰচাৰৰ বাবে ঝাৰখণ্ডত আছিলো। এগৰাকী পুলিচ কনিষ্টবলৰ তাতে মৃত্যু হৈছিলে আৰু চৰকাৰে ঘোষণা কৰিছিলে যে আন সুবিধাবিলাকৰ লগতে আমি বেংকৰ পৰাও আমাৰ জিৰো প্ৰিমিয়াম কষ্টৰ 50 লাখ টকাৰ ইন্স্যুৰেন্স যোগান ধৰিম। মই তাৰ পৰাই জয়ন্ত নাৰিকাৰক ফোন কৰিছিলোঁ আৰু মই তেওঁক কৈছিলোঁ যে ঝাৰখণ্ড চৰকাৰে বেংকৰ লগত জিৰো প্ৰিমিয়াম ইন্স্যুৰেন্সৰ ব্যৱস্থা কৰিছে, আমাৰ অসমত এনে ব্যৱস্থা আছে নে নাই। তেখেতে মোক কৈছিলে যে আমাৰ যিখন অৰিজিনেল এগ্ৰিমেণ্ট আছিলে তাতে এই বিষয়ে উল্লেখ আছিলে, কিন্তু আমি কোনেও বিষয়টো পাৰ্চু নকৰা বাবে বা পৰৱৰ্তী কৰিবলগীয়া কামখিনি নকৰা বাবে আমাৰ কৰ্মচাৰীসকল এই জিৰো প্ৰিমিয়াম যিটো ইন্স্যুৰেন্স কাভাৰেজৰ বেনিফিট তাক পাব পৰা নাই। আমি লখিমপুৰত কেবিনেট হৈছিলে আৰু লখিমপুৰৰ কেবিনেটত আমি এই সিদ্ধান্ত লৈছিলোঁ যে যোন বেংকত আমাৰ কৰ্মচাৰীসকলৰ চেলাৰী একাউণ্ট থাকিব তাতে আমি বেংকক কম যে আমাক জিৰো প্ৰিমিয়াম ইন্স্যুৰেন্স কাভাৰেজৰ সুবিধা দিব লাগে। লখিমপুৰ কেবিনেটৰ পিছত আমাৰ বিত্ত বিভাগে বেংকসমূহৰ লগত যোগাযোগ কৰিছিল আৰু যোৱা 1 জানুৱাৰী তাৰিখে এই বছৰৰ 1 জানুৱাৰী তাৰিখে আমি ষ্টেট বেংক অফ ইণ্ডিয়া, ইউনিয়ন বেংক অফ ইণ্ডিয়া, পাঞ্জাব নেশ্যনেল বেংক, এক্সিছ বেংক আৰু ইণ্ডিয়ান বেংকৰ সৈতে আমি আনুষ্ঠানিকভাৱে চুক্তি এখন কৰিছিলোঁ, যাৰ আধাৰত যদি কোনোবা কৰ্মচাৰীৰ বিমান দুৰ্ঘটনাত মৃত্যু হয় তাৰ বাবে তেওঁলোকে পৰিয়ালে 2 কোটি টকাৰ বীমা লাভ কৰিব। যদি দুৰ্ঘটনা হয়, বিশেষকৈ মটৰ গাড়ী এক্সিডেণ্ট বা আন দুৰ্ঘটনাজনিত যিটো নেচাৰেল নহয়, বেমাৰ আজাৰ নহয়, যিটো দুৰ্ঘটনাত মৃত্যু বুলি আমি যাক কওঁ, দুৰ্ঘটনাত মৃত্যু হ'লে 1 কোটি টকাৰ বীমা লাভ কৰিব। যদি এক্সিডেণ্টৰ ফলত পাৰ্মানেণ্ট ডিজেবিলিটি হয়, ডিজেবিলিটিৰ পৰিমাণ অনুসৰি আপ টু 1 crore তেওঁলোকে বীমা লাভ কৰিব। আৰু যদি আংশিক অক্ষমতা হয়, যিটো ডিজেবিলিটি পাৰ্মানেণ্ট ডিজেবিলিটি কিন্তু আংশিক হয়, তেতিয়া 80 লাখ টকা পৰ্যন্ত। আৰু নৰ্মেল ডেথ হ'লেও, য'ত নেকি আমাৰ যিকোনো কাৰণত বেমাৰ আজাৰত মৃত্যু হ'লেও আমি 10 লাখ টকাৰ এটা ইন্স্যুৰেন্স প্ৰিমিয়াম লাভ কৰিম। সাধাৰণতে আমি গ্ৰেচুইটি দিওঁ, এইটো গ্ৰেচুইটিৰ লগত এটা অতিৰিক্ত 10 লাখ টকা আমি বেমাৰ আজাৰ হৈ মৃত্যু হ'লেও আমি পাব পাৰিম। এই চুক্তি কৰাৰ পিছত আমি বিভিন্ন ধৰণে ইয়াক পাৰ্চু কৰিছিলোঁ আৰু প্ৰতিটো বিভাগৰ DDO কোষাগাৰ বিষয়াসকলে যাতে কৰ্মচাৰীৰ যিটো একাউণ্ট ছেভিংছ একাউণ্ট আছিল, ছেভিং একাউণ্টটোক চেলাৰী একাউণ্টলৈকে যাতে পৰিৱৰ্তন কৰে তাৰ বাবে আমি নিৰ্দেশ দিছিলোঁ। যোৱা কেইটামান মাহৰ প্ৰচেষ্টাৰ ফলত এতিয়া 4 লাখৰো অধিক কৰ্মচাৰীৰ একাউণ্ট চেলাৰী একাউণ্টলৈকে ৰূপান্তৰ হৈছে তেওঁলোকৰ ছেভিংছ একাউণ্ট। বিশেষকৈ আমাৰ যোৱা 6 তাৰিখেও প্ৰায় 5,000 নতুন শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি হ'ল। অহাকালিও আৰু 5,000 নতুন শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি হ'ব। ডিচেম্বৰ পৰ্যন্ত প্ৰায় 35,000 নতুন চৰকাৰী কৰ্মচাৰীয়ে আমাৰ চৰকাৰত যোগ দিব। আৰু আটাইসকলকে আমি আজি DC সকলো ইয়াত উপস্থিত আছে, ট্ৰেজাৰী অফিচাৰ সকলো উপস্থিত আছে। মই পৰামৰ্শ দিম যাতে খুব সোনকালে
তেওঁলোকৰ চেলাৰী একাউণ্টলৈকে আমি তেওঁলোকৰ সেভিংস একাউণ্টটো ৰূপান্তৰ কৰোঁ আজিৰ সভাত আমাৰ কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়া সকলো উপস্থিত আছে তেওঁলোকেও বিভিন্ন ধৰণে কমিউনিকেট কৰিব লাগে যে আমাৰ একাউণ্ট বিলাক যাতে চেলাৰী একাউণ্টলৈকে ৰূপান্তৰ হয় আৰু তেতিয়া আমি এই সুবিধা লাভ কৰিম আজি আপোনালোকে চাওক যে 1 জানুৱাৰীত আমি এই MOU কৰাৰ পিছত মানুহ কেনেকে উপকৃত হয় অলৰেডি 238 ক্লেইম আমাৰ ওচৰত দাখিল কৰা হৈছে এই চুক্তিখন যদি নাথাকিলেহেঁতেন এই 238 গভৰ্ণমেণ্ট এমপ্লয়িয়ে আমি চৰকাৰে যি দি আছো পালেহেঁতেন কিন্তু অতিৰিক্ত যেটো জিৰো প্ৰিমিয়াম যত প্ৰিমিয়ামে দিব নালাগে এই অতিৰিক্ত সুবিধাটোৰ পৰা তেখেতসকল বঞ্চিত হৈ থাকিলেহেঁতেন আজি আমি 238 যি ক্লেইম আছিলে তাৰে আমি 197 ক্লেইম আমি নিষ্পত্তি কৰিছো আৰু কেইবাটাও ক্লেইম নিষ্পত্তি হোৱাৰ পথত মই আমাৰ বিত্ত বিভাগক কৈছিলো যে আমি প্ৰত্যেক জিলাতে এখন বা দুখন চেক আমি চেৰিমনিয়াছলি দিব লাগে যাতে কৰ্মচাৰীসকলৰ মাজত এই আঁচনিটোৰ বহল প্ৰচাৰ হয় কাৰণ তেতিয়া সতীৰ্থসকলেও গম পাব আৰু তেওঁলোক সজাগ হ'ব আজি আমি ইয়াতে 6টা পৰিয়াল যি দুৰ্ঘটনাত বিয়োগ হৈছিল আমাৰ মাজত আছে আৰু মই সকলোলৈকে সমবেদনা জ্ঞাপন কৰিছো কিন্তু অকণমান হলেও আমি সকলোৱে সকাহ পাইছো যে আজি আমি তেওঁলোকৰ পৰিয়ালক 1 কোটিকৈ টকা ইয়াতে আনুষ্ঠানিকভাৱে দিব পাৰিম 6 কোটি টকা 1 কোটিকৈ আমি 6টা পৰিয়ালক আজি আমি হাতত তুলি দিম আৰু 191টা পৰিয়াল আমাৰ মাজত এনেকুৱা আছে যিসকলৰ মৃত্যু হৈছে কিন্তু বেমাৰ আজাৰত মৃত্যু হৈছে আৰু দুৰ্ঘটনাৰ লগত তেওঁলোকৰ বিশেষ সম্পৰ্ক নাই তেনে 191টা পৰিয়ালক আমি 10 লাখ টকাকৈ ইতিমধ্যে দিছো বা আমি দিবৰ বাবে গৈ আছো আজি আমি এই অনুষ্ঠানত তেনে কেইটামান পৰিয়ালক নিমন্ত্ৰণ কৰি আনি আমি ইয়াতে এই আঁচনিটোৰ সুবিধা দিম মই আকৌ এবাৰ কৈছো মই 6টা বুলি কৈছিলো 4টা পৰিয়ালক আমি 1 কোটিকৈ টকা দিম এক্সিডেন্টেল ডেথ 2টা পৰিয়ালক আমি 10 লাখকৈ টকা দিম লাইফ ইন্সুৰেন্স বুলি আমি যাক কম আৰু এটা পৰিয়ালক আমি 75 লাখ টকা দিম তেওঁলোক জিয়াই আছে কিন্তু এটো ডিজিটো এক্সিডেন্ট আমি পাৰ্সিয়াল এণ্ড পাৰ্মানেন্ট ডিজেবিলিটিৰ বাবে আমি তেখেতক ইয়াতে প্ৰদান কৰিম আজি আপোনালোকে চাওক যে এই আঁচনিটো হোৱা কাৰণে আমাৰ কৰ্মচাৰীসকলে এটা মনত সাহস পাব আমি কাৰোৱে মৃত্যু নিবিচাৰো আৰু আমি সকলোৰে দীৰ্ঘ জীৱন কামনা কৰো কিন্তু ভগৱানে কাৰ ভাগ্যত কি লিখিছে কোনেও নাজানে অন্তত পৰিয়ালটোৱে কিছু সকাহ পাব আমাৰ চৰকাৰে এই ধৰণে কৰ্মচাৰীসকলৰ বাবে আমি বহুত বিলাক কাম কৰিছো যেটো আজি ভাৰতত আন কোনো চৰকাৰৰ জৰিয়তে এই কামবিলাক আমি হোৱা দেখা নাই মই অলপমান বেছিকৈ কৈছো যে হয় ভাৰতৰ ভিতৰতে অসম এখনেই ৰাজ্য যিখন ৰাজ্যত আমি কৰ্মচাৰীসকলক অতি সংবেদনশীলতাৰে সৈতে গ্ৰহণ কৰো আজি আমাৰ যিসকল কৰ্মচাৰীৰ মৃত্যু হৈছে ইয়াতে ইন্সুৰেন্স ক্লেইম পাব কিন্তু তেওঁলোকৰ পৰিয়ালটোৰ মুৰব্বীজনে মৃত্যু হোৱাৰ সময়ত চৰকাৰৰ যি দৰমহা পাই আছিল 60 বছৰ নোহোৱালৈকে তেওঁলোকে স্যালাৰি পাইয়ে থাকিব যেটো ভাৰতবৰ্ষত কোনো চৰকাৰে আজিলৈকে দিব পৰা নাই অৰ্থাৎ আমাৰ নামত এমপ্লয়ি 4 লাখ কিন্তু শ্যাডো এমপ্লয়ি যাক আমি 100% দৰমহা দি আছো তেনেকুৱা এমপ্লয়িৰ সংখ্যা আজি 10,000তকৈ বেছি হৈছে গৈ যে তেওঁলোক কাম কৰি থাকোতে মৃত্যু হৈছিল আজি যেনেকৈ আমি ইয়াত উল্লেখ কৰিছো যে 238টা পৰিয়ালে বীমা দাখিল কৰিছে
এই 238টা পৰিয়ালে কিন্তু চৰকাৰী দৰমহাও পাই থাকিব তেওঁলোকৰ দৰমহা ৰখি নাযায় আপ টু 60 ইয়াৰ্স 60 বছৰ হোৱাৰ দিনাখন NPS OPS UPS ৰ লগত তেওঁলোক সংলগ্ন হৈ যাব আৰু আদাৰৱাইজ থ্ৰুআউট দা পিৰিয়ড কাবাৰ 2 বছৰ চাকৰি বাকি আছিলে কাবাৰ 10 বছৰ বাকি আছিলে কাবাৰ 15 বছৰ বাকি আছিলে কাবাৰ 20 বছৰ বাকি আছিলে সকলোৱে 60 বছৰ নোহোৱালৈকে তেওঁলোকে চৰকাৰৰ পৰা মাহৰ 1 তাৰিখে আন কৰ্মচাৰীসকলে যেনেকে দৰমহা পায় তেওঁলোকেও পাই থাকিব যেটো আজি আমি অসমত আমি প্ৰথমবাৰৰ বাবে কৰিব পাৰিছো যোৱা 10 দিন মান আগতে আমি ইয়াতে ক্যাশলেস ট্ৰিটমেন্ট মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা আৰম্ভ কৰিছিলো আৰু ক্যাশলেছৰ লগতে নন ক্যাশলেস হিচাপটো যেটো নেকি জি হস্পিটালতে যায় তেওঁলোকক আমি যদি হস্পিটাল এমপেনেলো নহয় আমাৰ লগত ক্যাশলেস এগ্ৰিমেন্টটো নাই তথাপিতো আমি তেওঁলোকক মেডিকেল ৰিইম্বাৰ্সমেন্ট দিয়াৰ ব্যৱস্থা কৰিছো ক্যাশলেস মেডিকেল ট্ৰিটমেন্ট দিয়াৰ আমি ব্যৱস্থা কৰিছো লোকসেৱা পুৰস্কাৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে কৰ্মচাৰী বঁটা প্ৰদান কৰা হৈছে